চেঙাৰ নচিব আলী একাডেমীত নৱাগত আদৰণি সভা সম্পন্ন। চয়নিকা কলিতাৰ ভিন্নসুৰীয়া গীতেৰে সামৰণি পৰে নৱাগত আদৰণি সভা। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ চৰাঞ্চলৰ ব্যক্তিগত খণ্ডৰ অগ্ৰণী শিক্ষানুষ্ঠান শিমলবাৰী নচিব আলী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে নৱাগত আদৰণি সভা অনুষ্ঠিত হয়। বিদ্যালয়খনত নতুনকৈ নাম ভৰ্তি কৰা ছাত্ৰ ছাত্ৰীসকলক আদৰণি জনোৱাৰ উদ্দেশ্যে অনুষ্ঠিত কৰা নৱাগত আদৰণি সভাৰ লগত সংগতি ৰাখি বিদ্যালয়খনৰ অধ্যক্ষ আব্দুল মজিদ মণ্ডলৰ পৌৰোহিত্যত এখনি মুকলি সভা অনুষ্ঠিত কৰা হয়। সহকাৰী শিক্ষক মফিজুল হকে পৰিচালনা কৰা সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি প্ৰমুখ্যে বিশিষ্ট অতিথি আৰু আমন্ত্ৰিত অতিথিসকলক সম্বৰ্ধনা জনোৱা হয়। সভাখনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ আমান ৱাদুদে মুখ্য অতিথি হিচাপে উপস্থিত ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি শিক্ষাৰ ওপৰত মূল্যৱান ভাষণ আগবঢ়ায়। তদুপৰি সভাত বিদ্যালয়খনৰ পৰিচালনা সঞ্চালক চুলতান মামুদ, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইনৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখ্য যে মুকলি সভাৰ পূৰ্বে নৱাগত ছাত্ৰ ছাত্ৰীৰ পৰিচয় পৰ্ব অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত পৰিচয় পৰ্ব অনুষ্ঠানত দুয়োগৰাকী নৱাগত চেমিনা আক্তাৰ আৰু ইলিমা জান্নাতক শ্ৰেষ্ঠত্বৰ পুৰস্কাৰ প্ৰদান কৰা হয়। উল্লেখযোগ্য যে নচিব আলী একাডেমীয়ে সেৱা আৰু কাউন্সিলৰ পাৰ্মিশ্যন কোড লাভ কৰাত একাদশ বৰ্ষৰ পৰীক্ষা একাডেমীখনতে অনুষ্ঠিত হ'ব বুলি পৰিচালন সঞ্চালক চুলতান মামুদে গৌৰৱেৰে মন্তব্য কৰে। আনহাতে মুকলি সভাৰ অন্তত চয়নিকা কলিতাৰ সংগীতানুষ্ঠানেৰে কাৰ্যসূচীৰ সামৰণি পৰে। নিউজ ডেস্ক ৰিপৰ্ট MT নিউজ। আনন্দিত সন্মানিত ইমান ডাঙৰ স্কুল এখনত 850 জন প্ৰায় ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী ইয়াত পঢ়া শুনা অধ্যয়ন কৰি আছে। গতিকে এইটো দুটা বস্তু দৰকাৰ যে স্কুলখন বহুত ভালদৰে চলাই আছে আৰু এই অঞ্চলৰ এই চৰাঞ্চলৰ অভিভাৱকবোৰৰ শিক্ষাৰ প্ৰতি যিটো ধাউতি আচলতে সেইটো শলাগ ল'ব। মই আশা কৰোঁ যে এই স্কুলখনৰ জৰিয়তে যেন এই অঞ্চলৰ ভৱিষ্যত উজ্জ্বল হয়, ল'ৰা ছোৱালীৰ ভৱিষ্যত উজ্জ্বল হয় আৰু দেশক যেন গৌৰৱান্বিত কৰি তোলে। আমাৰ ইয়াত গুৱাহাটী হাইকোৰ্টৰ অধিবক্তা উপস্থিত হোৱাৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ আৰু তাৰ সেই হিচাপতে মানে ইমান আনন্দিত হৈছোঁ আৰু ইমান ৰাইজ আমাৰ ইয়াত সহযোগ কৰিছে। মই ভাবাই নাই এই ফ্ৰেছমেনক ইমান গাৰ্জেন বা ইমান অডিয়েঞ্চ আমাৰ ইয়াত মাজত উপস্থিত হ'ব, তাৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ, বহুত মানে আনন্দিত হৈছোঁ। আপোনালোকৰ বিদ্যালয়ৰ কিবা নতুন কিবা আমাৰ বিদ্যালয়ৰ নতুন কাউন্সিলৰ যিটো মানে আমাৰ হায়াৰ ছেকেণ্ডেৰী তাৰ আমি কোড পাইছোঁ। হায়াৰ ছেকেণ্ডেৰীৰ মানে ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষাটো আমাৰ স্কুলতে হ'ব। এই অঞ্চলৰ ল'ৰা ছোৱালীৰ কাৰণে বহুত সুবিধা হ'ব। সাউথ বৰপেটাৰ ভিতৰত আমাৰ এই একমাত্ৰ নচিব আলী একাডেমীখনে প্ৰথম পাৰ্মিশ্যন পাইছে। সেৱা কোড ও কাউন্সিলৰ কোড আমাৰ এই নচিব আলী একাডেমী প্ৰথম পাইছে। তাৰ চেগতে আমি এই স্কুলত মানে ৰেজিষ্ট্ৰেশ্যনবিলাক ল'ৰা ছোৱালী চব আমাৰ এইখন স্কুলতে বিদ্যালয়তে হ'ব, বহুত সুবিধা। এইবাৰ আমাৰ প্ৰথম হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ ছায়েন্সত 11 জন ল'ৰা ছোৱালী পৰীক্ষা দিব। আশা কৰোঁ সেই ল'ৰা ছোৱালীৰৰ ৰিজাল্ট বহুত ভাল হ'ব। আগে পিছে আমাৰ মেট্ৰিকত 97% লৈ এইখন বিদ্যালয়ৰ পৰা ল'ৰা ছোৱালীয়ে পাছ কৰিছে, 95% পাইছে। আজিকালি কিছুমান ল'ৰাই ডক্টৰ কোচিং কৰি আছে, কিছুমানে বহুত ল'ৰা ছাৰ্ভিচো হৈ গ'ল। তাৰ কাৰণে আমি নথৈ গৌৰৱান্বিত অনুভৱ কৰিছোঁ।